জিন্দাবাদ জিন্দাবাদ ও মানবীয় উচ্ছেদ বন্ধ করো ও মানবীয় উচ্ছেদ বন্ধ করো ও গণতান্ত্রিক উচ্ছেদ বন্ধ করো বাংলাদেশের নামে মুসলমানের উপরে অমানবীয় অত্যাচার বন্ধ করো জয় আয়া জয় আয়া নেম টু জিন্দাবাদ নেম টু লং লিভ ও গণতান্ত্রিক উচ্ছেদ বন্ধ করো ও গণতান্ত্রিক উচ্ছেদ বন্ধ করো উচ্ছেদ করা ব্যক্তিসকল পুনঃসংস্থাপন করো উচ্ছেদ করা ব্যক্তিসকল পুনঃসংস্থাপন ব্যবস্থা করো নেম টু জিন্দাবাদ সংখ্যালঘু ছাত্ৰ সন্থা শ্ৰমিকৰ নেমচুৰ নিৰ্দেশত সমগ্ৰ অসমৰ লগতে আজি আমি কলিয়াবৰ জিলা সমিতিয়ে এক স্মাৰকপত্ৰৰ জৰিয়তে আমাৰ অসম চৰকাৰ তথা অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰোঁ। বৰ্তমান অসমত চলি থকা যি অমানৱীয় উচ্ছেদ সেইখিনি বন্ধৰ দাবীৰে আৰু লগতে বাংলাদেশৰ নামত বিভিন্ন ধৰণৰ আমাৰ সংখ্যালঘু মানুহক যি অন্যায় অত্যাচাৰ কৰিছে তাৰ দাবীৰে আমি আজি এক স্মাৰকপত্ৰ দিওঁ। লগতে আমাৰ যি উচ্ছেদ চলি আছে সেই উচ্ছেদৰ আমি সংগঠনে কেতিয়াও বিৰোধিতা নকৰোঁ। উচ্ছেদ কৰক চৰকাৰে, কিন্তু যি আমাৰ আইন যি সংবিধান সেইখিনিৰ নিয়মত যাতে চৰকাৰে উচ্ছেদ কৰে তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছোঁ। উচ্ছেদ কৰাৰ আগতে সেই ব্যক্তিসকলক পুনৰ সংস্থাপন কৰিব লাগে, খোৱা বোৱা থকাৰ যি মৌলিক অধিকাৰ সেইখিনি ব্যৱস্থা কৰিবলৈ চৰকাৰে উচ্ছেদ কৰক। আৰু অৰিজিনেলি যোনখিনি চৰকাৰে উচ্ছেদ কৰা মাটি উচ্ছেদ কৰিবলগীয়া আছে কৰিবই, সেইখিনি আমাৰ কোনো ধৰণৰ বাধা নাই। কিন্তু যিসকল মানুহৰ মেধিপট্টা মাটি উচ্ছেদ কৰিছে তেওঁলোকক যাতে সম্পূৰ্ণ চৰকাৰে যি মানে আইনী প্ৰক্ৰিয়াত পইচা দিব লাগে সেইখিনি খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু বৰ্তমান সময়ত দেখা গৈছে যাক উচ্ছেদৰ নামত মানুহক গুলীয়াই হত্যা কৰিছে। এই গুলীয়া হত্যা কৰাটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আজি চাওক বছৰ ধৰি আপোনালোকৰ এটা জেগাত আপোনাৰ হাজাৰ পৰিয়াল বসবাস কৰাৰ পাছত সেই মাটিখিনি যদি চৰকাৰীকৰণ হয় বা চৰকাৰৰ প্ৰয়োজন হয়, সেইটো আপোনাৰ যোনটো ছিষ্টেম সেই ছিষ্টেমত উচ্ছেদ কৰিবৰ কাৰণে আমি তীব্ৰভাৱে সংগঠনৰ ফালৰ পৰা দাবী জনাইছোঁ। লগতে অসম চৰকাৰক পুনৰাই মই দাবী জনাইছোঁ যি গুলীয়াই হত্যা কৰাৰ যি বৰ্তমান আৰম্ভ হৈছে সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আজি আমি স্মাৰকপত্ৰৰ জৰিয়তে চৰকাৰক আমি অৱগত কৰাইছোঁ। অনাগত দিনত যদি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিব লাগে, আমি ৰেলপথ ৰাস্তা আপোনাৰ যি গণতান্ত্ৰিক আন্দোলন আছে সেইখিনি কৰিবৰ কাৰণে আমি বাধ্য হ'ম, যাতে অতি শীঘ্ৰে চৰকাৰে এইখিনি বন্ধ কৰে আৰু যিসকল ব্যক্তিক পুনৰ উচ্ছেদ চলাব সেইখিনি ব্যক্তিক যাতে আপোনাৰ যি ছিষ্টেমেটিক তাৰ ভিতৰত উচ্ছেদ কৰে তাৰ কাৰণে দাবী জনাইছোঁ। হয়, উচ্ছেদৰ নামত চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰিছে। আজি চাওক 2 এদিন ধৰি পেলাই গোৱালপাৰাত যি আপোনাৰ উচ্ছেদ চলি আছে তাতে 2-3জন মানুহক গুলীয়াই হত্যা কৰিছে। এইখিনি কিন্তু চৰকাৰৰ কোনো নিয়ম নহয়। চৰকাৰে উচ্ছেদ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আজি চৰকাৰে যদি উচ্ছেদ কৰিবলগীয়া হয় মানুহক মাৰি পেলাই উচ্ছেদ কৰিব লাগিব নেকি? আমি চৰকাৰক তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। যি গুলীৰ ৰাজত্ব চলিছে সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। চৰকাৰে গুলীয়াই কিন্তু কেতিয়াও সমস্যা সমাধান কৰিব নোৱাৰে। আজি এইখন ভাৰতবৰ্ষত বিশেষকৈ আমাৰ অসমৰ কথাটো 1971 চনৰ আগৰ হোৱা যিমান মানুহ আছে চবে সকলোৱে বৈধ নাগৰিক হয়। 1971 চনৰ 25 মাৰ্চৰ পাছত হোৱা যিমান মানুহ আছে আমি চৰকাৰক সহায় কৰিম। আপোনালোকে যদি অৰিজিনেলি ইহঁতক বহিষ্কাৰ কৰিব বিচাৰে এজনকৈ বিচাৰি আপোনালোকে বহিষ্কাৰ কৰক, আমি কিন্তু আপোনাক সম্পূৰ্ণভাৱে সমৰ্থন জনাম।